নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ নিৰ্বাচনত ব্যৱহাৰ কৰা বাহনৰ দুটাকৈ ইভিএম উদ্ধাৰ নিশা পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ মাজুলীত উদ্ধাৰ কৰা হৈছে পৰিস্থিতি এনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হয় মাজুলী এলপি স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজে উদ্ধাৰ ঘেৰাও কৰে প্ৰিজাইডিং বিষয়াৰ বাহন উত্তেজিত ৰাইজে ভাঙিলে ইভিএম উদ্ধাৰ হোৱা বাহনখন ৰাইজে আবদ্ধ কৰিছিল ইভিএম থকা বাহনখন দেখুৱাইছো দৃশ্য এয়া নিশাৰ ভাগৰ পশ্চিম গুৱাহাটীৰ ধাৰাপুৰত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলগীয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মজলী এলপি স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি য'ত স্থানীয় ৰাইজে ঘেৰাও কৰিলে প্ৰিজাইডিং বিষয়াৰ বাহন উত্তেজিত ৰাইজে ভাঙিলে ইভিএম উদ্ধাৰ হোৱা বাহনখন যিখন বাহনত ইভিএম উদ্ধাৰ কৰা হৈছিল সেই বাহনখন ইতিমধ্যে স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিছিল আৰু তাৰ পিছত এই পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে নিৰাপত্তা আৰক্ষীয়ে তাত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় নিৰ্বাচনত ব্যৱহাৰ কৰা বাহনত দুটাকৈ ইভিএম উদ্ধাৰ কৰা ঘটনাই নিশাৰ ভাগত পশ্চিম গুৱাহাটীৰ ধাৰাপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তৃতীয় ফাউন্টি পৰ্যায়ৰ নিৰ্বাচন দিনৰ ভাগত সুকলমে অনুষ্ঠিত হৈ দেখুৱাইছো আমি ধাৰাপুৰত কেনেধৰণে পৰিস্থিতিৰ সৃষ্টি হয় য'ত দুখনকৈ বাহনত এনেধৰণে ইভিএম মেচিন উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে তাৰপিছতেই পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ মজলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজে ঘেৰাও কৰে দুখনকৈ বাহন পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে Bling bling. আৰু এখন বাহনত যাকৈ ইভিএম উদ্ধাৰটো দক্ষিণ কামৰূপৰ ভোলা গাঁৱতো নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাহনখনলৈ শিলগুটি নিক্ষেপ ৰাইজৰ ৰাণী ব্লকত স্থানীয় ৰাইজে জব্দ কৰে ইভিএম দুটা ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে জব্দকৃত ইভিএম দুটা Bling bling. নিশাৰ ভাগত কেনেদৰে আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিছিল এইসকল ৰাইজে আৰু ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী কৰ্মীসমান শূন্যলৈ গুলীচালনা কৰে লাঠিচাৰ্জ কৰে যদিও তেওঁলোকে স্থানীয় ৰাইজক সেই স্থানৰ পৰা আঁতৰাই ৰাখিবৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে শূন্যলৈ গুলীচালনা কৰে উত্তপ্ত পৰিস্থিতিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বাহন য'ত ইভিএম মেচিন দুটাকো উদ্ধাৰ কৰা হৈছে সেই বাহনলৈ শিলগুটি নিক্ষেপ কৰিছিল স্থানীয় ৰাইজে ৰাণী ব্লকত স্থানীয় ৰাইজে জব্দ কৰিছিল ইভিএম দুটা ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰ্বাচন আয়োগলৈ ইতিমধ্যে জব্দকৃত ইভিএম দুটা প্ৰেৰণ কৰিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই দেখিবলৈ পোৱা গৈছে দুটাকৈ ইভিএম মেচিন উদ্ধাৰ কৰা হৈছে দুখনকৈ বাহন আৰু স্থানীয় ৰাইজে জব্দ কৰিছে ইভিএম মেচিন দুটা লগতে ৰাইজে ঘেৰাও কৰি প্ৰিজাইডিং বিষয়াৰ বাহন
মজলি LP স্কুলত সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা সুন্দৰভাৱে ভোটদান হৈ আছে। শেষ মুহূৰ্তত মোটামুটি 6:30-6টাৰ ভিতৰত এখন কমাৰ্চিয়েল গাড়ীত এজন অফিচাৰে এতিয়া আহিলে। গাড়ীখনৰ নম্বৰ বৰ্তমান মনত নাই, আমাৰ ৰাইজে ধৰিছে, গাড়ীখন ধৰিছে। আহিলে, অহাৰ পিছত অফিচাৰ এজন আছে, আমাৰ স্থানীয় লোকে সোধা পোছা কৰাৰ পিছত তেখেতসকলে ক'লে যে এইকেইটা EVM বেয়া EVM বা স্পিয়াৰ EVM। গতিকে ইমানকেইটা EVM ইলেকশ্যনৰ শেষ মুহূৰ্তত ভোটদান শেষ হোৱাৰ সময়ত কিয় আহিলে? আহিব লাগিছিলে, ৰাতিপুৱাই আহিব লাগিছিলে। ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ কিয় আহিলে? ধুনীয়াকৈ চলি গৈছে। আমাৰ ৰাইজে, সচেতন ৰাইজে ধৰিছে, ধুনীয়াকৈ ধৰিছে। গতিকে এইটো একেবাৰে ভালদৰে তদন্ত হ'ব লাগে, ভালদৰে প্ৰশাসনৰ লোক আহিছে, কিন্তু তেখেতসকলে EVM কেইটা সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু ৰাইজৰ বৰ্তমানৰ যিখন চৰকাৰ চলি আছে, সেই চৰকাৰখনত আমাৰ ৰাইজৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা সম্পূৰ্ণ সিহঁতৰ ওপৰত সন্দেহ আছে। স্থানীয় ৰাইজৰ ভাষ্য, তেওঁ উল্লেখ কৰিছে যে ভোটগ্ৰহণ সুকলমে সমাপ্ত হোৱাৰ পিছত কিয় সেই বাহনখনত এনেদৰে EVM মেচিন লৈ অহা হ'ল, আৰু যিখন ইতিমধ্যে আমি দেখুৱাইছোঁ সেই বাহনখনতে উদ্ধাৰ কৰা হৈছে EVM মেচিন কেইটা। সমান্তৰালভাৱে প্ৰিজাইডিং বিষয়াও আছিল তাত। গতিকে তেওঁলোকে উল্লেখ কৰিছে যে যদি বেয়াই আছিল মেচিনকেইটা, কিন্তু আন্ধাৰৰ সুযোগ লৈ কিয় অনা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত কেতবোৰ অঞ্চলত নিশা বিক্ষিপ্ত ঘটনা সংঘটিত হয়। BPF আৰু UPPL সমৰ্থকৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত 3জনকৈ BPFৰ সমৰ্থক আহত হয়। ইয়াৰে আহত 2জনক কোকৰাঝাৰ চহৰৰ MRM নাৰ্ছিং হোমত চিকিৎসাধীন আৰু বাকী এজনক গুৰুতৰ অৱস্থাত জিলাখনৰ বাহিৰত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সংঘটিত হয় কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰবাৰীত। আনহাতে কোকৰাঝাৰ চহৰৰ বেচৌৰগাঁৱত নিশা দুৰ্বৃত্তৰ দলে UPPL সমৰ্থকৰ ইনোভা গাড়ী এখন ক্ষতি সাধন কৰে। দেখুৱাইছো কোকৰাঝাৰতো পূব বিধানসভা সমষ্টিত নিশাৰ ভাগত সৃষ্টি হয় কেতবোৰ বিক্ষিপ্ত ঘটনা। BPF আৰু UPPL সমৰ্থকৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত 3জনকৈ BPFৰ সমৰ্থক আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে আহত 2জনক কোকৰাঝাৰ চহৰৰ MRM নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে। আৰু ইফালে এখন বাহনত দুটাকৈ EVM উদ্ধাৰক লৈ দক্ষিণ কামৰূপৰ ভোলা গাঁৱতো নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। বাহনলৈ শিলগুটি নিক্ষেপ, উত্তেজিত ৰাইজৰ ৰাণী ব্লকত স্থানীয় ৰাইজে জব্দ কৰে দুটাকৈ EVM। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে জব্দকৃত EVM দুটা। ৰাতিপুৱাৰ পৰা এখন মাৰুতি ভেন ফিল্ড অফিচাৰ বুলি কৈছে, কৈ পেলাই গাড়ীখন মানে কি ইয়াত আছে এই EVM মানে বাকচ চাৰিটা লৈ পেলাই মানে কি সিহঁতে ইফালৰ পৰা সিফালে ঘূৰি আছে দিনটো। তাৰপিছত নেক্সট বাৰ যেতিয়া নেকি আমি চাওঁ গধূলি দেখা পাওঁ দুটা। তেখেতে কয় কি আগত বোলে এখন গাড়ী আছিল, সেই গাড়ীখনো বোলে তেল চেজ হৈছে, সেইকাৰণে বোলে EVM বাকচটোৰ মানে কি হেৰি হৈছে, বেলেগ গাড়ী এখনত আনা বুলি কৈছে বোলে। সেইখন গাড়ীটো আনবা নোৱাৰে, কিন্তু সেনেকৈ মনে মনে লুকাই থৈ দিছিল। আৰু কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত কেতবোৰ অঞ্চলত নিশা বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হয়। BPF আৰু UPPL সমৰ্থকৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত 3জনকৈ BPFৰ সমৰ্থক আহত হয়। ইয়াৰে আহত 2জনক কোকৰাঝাৰ চহৰৰ MRM নাৰ্ছিং হোমত চিকিৎসাধীন আৰু বাকী এজনক গুৰুতৰভাৱে অৱস্থাত জিলাখনৰ বাহিৰত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সংঘটিত হয় কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰবাৰীত। কোকৰাঝাৰ চহৰৰ বেচৌৰগাঁৱত নিশা দুৰ্বৃত্তৰ দলে UPPL সমৰ্থকৰ ইনোভা গাড়ী এখনো ক্ষতি সাধন কৰে। আৰু আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ। এতিয়া ৰাজ্যত পুনৰ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। 24 ঘণ্টাত 92জন কৰোনাত আক্ৰান্ত হৈছে। বৰ্তমান ক্ৰমাৎ ভয়ংকৰ ৰূপত বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা। মঙলবাৰ দিনটোত কৰোনাত আক্ৰান্ত হৈ 2জনৰ মৃত্যু হৈছে। কামৰূপ মেট্ৰত 26জন, কামৰূপ গ্ৰাম্যত 5জন,
যোৰহাটত 14 জন, নগাঁৱত 12 জন, ডিব্ৰুগড়ত 8 জন, কাছাৰত 5 জন, শিৱসাগৰত 3 জন, গোলাঘাটত 3 জন, শোণিতপুৰত 5 জন, হোজাইত 5 জন, তিনিচুকীয়াত 2 জন, লখিমপুৰত 1 জন, কৰিমগঞ্জত 1 জন আৰু দৰঙত 1 জন আক্ৰান্ত হৈছে। বৰ্তমানলৈকে 683 জন কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। পুনৰবাৰ জনাওঁ যে ৰাজ্যত পুনৰ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। 24 ঘণ্টাত 92 জন কৰোনাত আক্ৰান্ত হৈছে। ক্ৰমাৎ ভয়ংকৰ ৰূপত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে। মঙলবাৰ দিনটোত কৰোনাত আক্ৰান্ত হৈ 2 জনৰ মৃত্যু হোৱাৰ লগতে কামৰূপ মেট্ৰত 26 জন, কামৰূপ গ্ৰাম্যত 5 জন, যোৰহাটত 14 জন, নগাঁৱত 12 জন, ডিব্ৰুগড়ত 8 জন, কাছাৰত 5 জন, শিৱসাগৰত 3 জন, গোলাঘাটত 3 জন, শোণিতপুৰত 5 জন, হোজাইত 5 জন, তিনিচুকীয়াত 2 জন, লখিমপুৰত 1 জন, কৰিমগঞ্জত 1 জন আৰু দৰঙত 1 জন আক্ৰান্ত হৈছে। বৰ্তমানলৈ 683 জন কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আৰু সমগ্ৰ দেশতে এতিয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। তাৰ সমান্তৰালকৈ অসমতো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্ত। কৰোনা সংক্ৰমণ বৃদ্ধি লৈ লক্ষ্য কৰি অসমত ৰেল ষ্টেচন আৰু বিমান বন্দৰত কোভিডৰ নিয়ম আৰু অধিক কঠোৰ হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাওঁ যে দেশত এতিয়া ভয়ংকৰ হাৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ সমান্তৰালকৈ অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। কৰোনাৰ সংক্ৰমণৰ বৃদ্ধিলৈ লক্ষ্য ৰাখি অসমত ৰেল ষ্টেচন আৰু বিমানবোৰত কোভিডৰ নিয়ম অধিক কঠোৰ হ'ব বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত ৩,৫০০ ক'ভিড কেছ আছিল প্ৰতিদিন। তেতিয়াও আমি লকডাউন দিয়া নাছিলোঁ। এতিয়া কেছ হৈ আছে দিনত ৬০টা, তাৰো ৩৫টাই এয়াৰপৰ্ট। গতিকে মই ভাবোঁ যে বাহিৰত পেপাৰ টিভি দিল্লী মহাৰাষ্ট্ৰৰ কথা আমি শুনিছোঁ। অসমত ক'ভিডক লৈ এই মুহূৰ্তত মই চিন্তা কৰা নাই, কাৰণ আমি BTC ইলেকশ্যনৰ পৰা দুৰ্গা পূজা, BTC ইলেকশ্যন, হোলী, কেইবাটাও পৰ্ব উৎসৱ পালন আমি কৰিছোঁ। কিন্তু ক'ভিডে স্পাইক কৰা নাই, ক'ভিড বঢ়া নাই। এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনত আমি যিটো চেক কৰোঁ সেইটো আমি আৰু অলপ কঠোৰভাৱে কৰিব লাগিব, যাতে অসমৰ ভিতৰত ক'ভিড নহয়। কাৰণ এইবাৰ আমি বিহু পালন কৰিব লাগিব। শিল্পীসকলৰ আৰ্থিক অৱস্থাও বেয়া হৈছে যোৱা বছৰৰ পৰা। গতিকে আমি যেনেকৈ ইলেকশ্যনটো সুন্দৰ কৰি পাৰ কৰিলোঁ, এইবাৰ অসমৰ ৰাইজে ভালকৈ বিহু উদযাপন কৰক। যোৰহাটত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ। DCB কলেজৰ 11 গৰাকী ছাত্ৰী কোভিড পজিটিভ। ৰেপিড এণ্টিজেন টেষ্টত 11 গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। 11 গৰাকীৰ 3 গৰাকী কলেজৰ ছাত্ৰী নিবাসৰ আৱাসী। বৰ্তমান হোম আইচলেশ্যনত আছে 11 গৰাকী ছাত্ৰী। মঙলবাৰৰ পৰা যোৰহাটৰ কলেজসমূহত কৰা হৈছে ৰেপিড এণ্টিজেন টেষ্ট। পুনৰবাৰ জনাইছোঁ যে যোৰহাটত কৰোনাৰ এক ভয়ংকৰ সংক্ৰমণ। DCB কলেজৰ 11 গৰাকী ছাত্ৰী কোভিড পজিটিভ চিনাক্ত। ৰেপিড এণ্টিজেন টেষ্টত 11 গৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। 11 গৰাকী 3 গৰাকী কলেজৰ ছাত্ৰী নিবাসৰ আৱাসী। বৰ্তমান হোম আইচলেশ্যনত আছে 11 গৰাকী ছাত্ৰী। মঙলবাৰৰ পৰা যোৰহাটৰ কলেজসমূহত কৰা হৈছে ৰেপিড এণ্টিজেন টেষ্ট। কলেজেছত অকণমান টেষ্টটো কৰিছোঁ আমি। অকণমান টেষ্টিংটো অকণমান ব্ৰড বেছ কৰি আমাৰ বহুত মোবাইল টিমছো আছিলে, চ' সেইকাৰণে আমি কলেজেছত কৰাম বুলি ভাবিছোঁ। যিহেতু চ' তেতিয়া আমি আজি DCB গাৰ্লছ কলেজ, চিমিলাৰলি জিষ্ট, JB কলেজ আৰু তিতাবৰৰ NN শইকীয়া কলেজত কৰিছোঁ। বাকীখিনিত নেগেটিভে আহিছে। DCB গাৰ্লছ কলেজত 11খন ছোৱালীৰ পজিটিভ ওলাইছে এণ্ড অল অফ দেম আৰ ডুইং ফাইন। আৰু এই মুহূৰ্তত পোনপটীয়াকৈ গোস্বামী যোৰহাটলৈ গৌতম বৰাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। গৌতম, আপোনাৰ কাষলৈ আহিছোঁ। আৰু বৰ্তমান যিহেতু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক্ৰমাগতভাৱে COVID-19ৰ আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু এতিয়া 11 গৰাকীকৈ ছাত্ৰীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। যোৰহাটত সামগ্ৰিক স্বাস্থ্যৰ সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই সন্দৰ্ভত অধিক তথ্য। হয় নিশ্চয়কৈ ৰশ্মিতা, মই প্ৰথমে কেইটামান কথা উনুকিয়াব বিচাৰিছোঁ যে যি COVID-19 যিটো ৰোগ, সেই ৰোগটো এটা অতি ৰহস্যময় ৰোগ হিচাপে শেহতীয়াকৈ পৰিলক্ষিত হৈছে, কিয়নো নিৰ্বাচন শেষ হৈছে 3য় পৰ্যায়ৰ যোৱা 6 তাৰিখে আৰু তাৰ পাছৰ পৰাই বৰ্তমান অসমত কৰোনাৰ প্ৰকোপ বৃদ্ধি পাইছে। অৰ্থাৎ যেতিয়া নিৰ্বাচন চলি আছিলে আমি দেখিবলৈ পাইছিলোঁ যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বা তাৰ আগৰ পৰা যেতিয়া প্ৰচাৰ চলি আছিলে হাজাৰ হাজাৰ মানুহে ৰেলীত ভাগ লৈছিলে, যিসমূহ সভা সমিতি কৰিছে তাত 15-20 গৰাকী লোক সমবেত হৈছিলে।
আছিলে আৰু যেতিয়া আমি তাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছোঁ তাত এনে এক পৰিস্থিতি আছিল যে আমি কেমেৰা লৈ কোনো এজন মন্ত্ৰী বা তেনেধৰণৰ লোকৰ আমি বাইট ল'ব পৰা নাছিলোঁ মানুহৰ ভিৰৰ বাবে কিন্তু তেতিয়া অসমত ক'ভিড হোৱা নাছিলে কৰোণা হোৱা নাছিলে য'ত নেকি দেশৰ 5খন ৰাজ্যত তেতিয়াও COVID-19ৰ বিভীষিকা গ্ৰাস কৰিছিলে তাত সেই ৰাজ্যসমূহত তেতিয়াও এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছিলে গতিকে নিৰ্বাচন যোৱাৰ পিছতে অসমত কৰোণাৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু তাৰ অন্তৰালৰ কাৰণটো হৈছে আমি অনুসন্ধান কৰিছিলোঁ যে নিৰ্বাচনৰ সময়ছোৱাত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোকসকল নিৰ্বাচনৰ কাম কাজত ব্যস্ত থকাৰ বাবে তেওঁলোকে COVID-19ৰ যিটো হাৰত পৰীক্ষাসমূহ কৰিব লাগিছিলে সেয়া কৰিব পৰা হোৱা নাছিলে অতি কম সংখ্যক পৰীক্ষা কৰাৰ বাবে সেই সময়ত সংক্ৰমণৰ হাৰ অতিকৈ কম ওলাইছিলে কিন্তু বৰ্তমান নিৰ্বাচনৰ পৰা আজৰি হোৱাৰ পিছত সেই লোকসকল পুনৰ নিজ নিজ কামত নিয়োজিত হৈ পৰিছে আৰু পূৰ্বতে যদি 300-400 পৰীক্ষা কৰা হৈছিলে বৰ্তমান হাজাৰৰ ঘৰত পৰীক্ষা কৰা হৈছে যোৰহাটতে কালি দিনটোত 1083টা পৰীক্ষা কৰা হৈছিলে আৰু তাৰ ভিতৰতে ইতিমধ্যে আমি জনাইছোঁ যে 13 জনৰ শৰীৰত ইতিমধ্যে COVID-19 পজিটিভ পোৱা গৈছে তাৰে 11 গৰাকী হৈছে DCB কলেজৰ ছাত্ৰী য'ত নেকি যোৰহাটৰ 19খন মহাবিদ্যালয়ত এনেধৰণৰ পৰীক্ষা কৰা হ'ব মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ COVID-19ৰ টেষ্ট কৰা হ'ব সেইটো ইতিমধ্যে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দ্বিতীয়টো কথা হৈছে ৰশ্মিতা আমি দেখিবলৈ পাইছিলোঁ যে কেৱল মাত্ৰ ভোটদানৰ দিনটোত অৰ্থাৎ 27 মাৰ্চ তাৰিখেহে যোৰহাট জিলাখনত আমি দেখিবলৈ পাইছিলোঁ যে মাস্ক পৰিধান কৰাটো জিলা প্ৰশাসনে হওক বা সংশ্লিষ্ট বিষয়াসকলে হওক সেয়া মেণ্ডেটৰী কৰিছিলে সেয়া বাধ্যতামূলক কৰিছিলে তাৰ পূৰ্বলৈকে অৰ্থাৎ 26 মাৰ্চলৈকে বা বৰ্তমান সময়ছোৱাত আমি দেখিছোঁ যে মাস্ক কাগজে কলমে বাধ্যতামূলক কৰি ৰখা হৈছে যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক যদিহে কোনো লোকে মাস্ক পৰিধান নকৰি ৰাজহুৱা স্থললৈ যায় ওলাই আহে তেনেহ'লে তেওঁলোকৰ ওপৰত জৰিমনা বিহা হ'ব কিন্তু এইটো কেৱল জিলা প্ৰশাসনে কেৱল তেওঁলোকৰ কাগজে কলমেহে ৰাখিছে বাস্তৱ ক্ষেত্ৰত এতিয়া মঙলবাৰৰ পৰা যোৰহাটৰ কলেজসমূহত এতিয়া কোভিড এন্টিজেন টেষ্ট কৰিছে গতিকে 11 গৰাকী ছাত্ৰী ধৰা পৰিছে DCB কলেজৰ গতিকে এইসকল ছাত্ৰীক এতিয়া হোম আইচলেশ্যনত ৰখা হ'ব কিন্তু বাকী কলেজসমূহৰ ক্ষেত্ৰত বা বাকী পাঠ্যক্ৰমৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লোৱা হ'ব বা এই সন্দৰ্ভত কিবা নতুন নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে নেকি যোৰহাটত হয় ৰশ্মিতা যেহেতু আমি উল্লেখ কৰিছোঁ যে DCB কলেজৰ 11 গৰাকী ছাত্ৰীৰ শৰীৰত COVID-19 সংক্ৰমণ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে যোৰহাটৰ কালি পৰীক্ষা কৰা আন 3খন কলেজৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ কোনো সংক্ৰমণ লাভ কৰা নাই যিখিনি পৰীক্ষা কৰা হৈছিলে যিখিনি ছাত্ৰ ছাত্ৰী পৰীক্ষা কৰা হৈছিলে সকলোৰে পৰীক্ষাৰ ফলাফল হৈছে নিগেটিভ আৰু ঠিক সেইদৰে পৰ্যায়ক্ৰমে যোৰহাটৰ প্ৰতিখন কলেজতে এনেধৰণে কৰা হ'ব আৰু তাৎপৰ্যপূৰ্ণভাৱে যি 11 গৰাকী ছাত্ৰীৰ শৰীৰত COVID-19 সংক্ৰমণ লাভ কৰা হৈছে তেওঁলোক হৈছে এচিম্পটমেটিক অৰ্থাৎ পৰীক্ষা নকৰাহেঁতেন তেওঁলোকে নাজানিলে যে তেওঁলোক COVID-19ত আক্ৰান্ত হৈ আছে বা তেওঁলোকৰ শৰীৰত COVID-19ৰ সংক্ৰমণ আছে কিন্তু ৰশ্মিতা আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়ছোৱাত আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া যোৰহাটৰ সাংসদ তপন গগৈ ডাঙৰীয়া ঠিক সেইদৰে গোলাঘাটৰ প্ৰাৰ্থী অজন্তা নেওগ ডাঙৰীয়ানীৰ শৰীৰত COVID-19 পজিটিভ পোৱা গৈছিলে সেয়া RT-PCR পৰীক্ষা ধৰা পৰিছিলে JMCHৰ লেবৰেটৰী পৰীক্ষা কৰা হৈছিলে কিন্তু তাৰ পিছদিনাখনেই অৰ্থাৎ লাহোৱালস্থিত ICMR পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত তেওঁলোকক কোৱা হৈছিলে তেওঁলোকৰ শৰীৰত সংক্ৰমণ নাই গতিকে আমাৰ প্ৰশ্ন উত্থাপন হৈছে যে আমি যে যিসকল ছাত্ৰ ছাত্ৰী শৰীৰ এচিম্পটমেটিক অৰ্থাৎ ৰোগৰ লক্ষণ নাই তেওঁলোকে বৰ্তমান এনেদৰে আইচলেশ্যনত থাকিব লাগিব নে তেওঁলোকে পুনৰ পৰীক্ষা কৰা হ'ব বা সেইসকল লোকৰ শৰীৰত যি ধৰণে ডেড চেল পোৱা বুলি ইতিমধ্যে স্বাস্থ্য বিভাগে জনাইছিলে তেনেধৰণৰ ঘটনা নিশ্চয় গৌতম ধন্যবাদ জনাইছো আপোনালোক আৰু এনেদৰে গৌতমে জনাইছে যে যোৰহাটৰ কলেজসমূহত এতিয়া মঙলবাৰৰ পৰা কোভিড ৰেপিড এন্টিজেন টেষ্ট চলি আছে আৰু 11 গৰাকী উনিছো বাতৰি মাছলৈ শিৱসাগৰ কৰোনাৰ ভয়ংকৰ সংক্ৰমণ শিৱসাগৰ নতুনকৈ 4জন কৰোনাত আক্ৰান্ত শিৱসাগৰ 16 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত 144 ধাৰা জাৰি কৰা হৈছে এই কথা সদৰি কৰিছে উপায়ুক্ত বিষ্ণু কমল বৰাই শিৱসাগৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে কোভিড প্ৰটকল ভংগ কৰিলে ল'ব বিহিত ব্যৱস্থা পুনৰ জনাইছো শিৱসাগৰতো কৰোনাৰ ভয়ংকৰ সংক্ৰমণ শিৱসাগৰত নতুনকৈ আক্ৰান্ত হৈছে 4জন কৰোনাত শিৱসাগৰত 16 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত 144 ধাৰা জাৰি কৰা হৈছে সদৰি কৰিলে উপায়ুক্ত বিষ্ণু কমল বৰাই শিৱসাগৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কোভিড প্ৰটকল ভংগ কৰিলে ল'ব বিহিত ব্যৱস্থা আইসেক ব্ৰেকিং নিউজ বলিউডত কৰোনাৰ সংহাৰ অক্ষয় কুমাৰ পিছত কেটৰিনা কাইফ হৈছে কোভিড আক্ৰান্ত সম্প্ৰতি হোম কোৱাৰেণ্টাইনত আছে কেটৰিনা অভিনেত্ৰীগৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে
সাৱধানতা অৱলম্বনৰ অনুৰোধ জনাইছে কেটৰিনাই পুনৰবাৰ জনাওঁ যে বৰ্তমান বলিউডতো কৰোণাৰ সংহাৰ চলিছে যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যে মহাৰাষ্ট্ৰত সমগ্ৰ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কৰোণাত আৰু অক্ষয় কুমাৰ পিছত এইবাৰ কেটৰিনা কাইফ আক্ৰান্ত হৈছে কোভিড পজিটিভ চিনাক্ত হৈছে সম্প্ৰতি হোম কোৱাৰেণ্টাইনত ৰখা হৈছে কেটৰিনাক অভিনেত্ৰীগৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ আহ্বান জনাইছে ৰাজ্যত পুনৰ কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে 24 ঘণ্টাত 92 জন কৰোণাত আক্ৰান্ত হোৱাৰ খবৰ দৈনিক শতকৰ ঘৰ অতিক্ৰম কৰাৰ দিশে কৰোণা আক্ৰান্তৰ সংখ্যা মঙলবাৰ দিনটোত কৰোণাত আক্ৰান্ত হৈ দুজনৰ ইতিমধ্যে মৃত্যু হৈছে কামৰূপ মেট্ৰত 26 জন কামৰূপ গ্ৰাম্যত 5 জন যোৰহাটত 14 জন নগাঁৱত 12 জন ডিব্ৰুগড়ত 8 জন কাছাৰত 5 জন শিৱসাগৰত 3 জন আৰু গোলাঘাটত 3 জন শোণিতপুৰত 5 জন হোজাইত 5 জন তিনিচুকীয়াত 2 জন লখিমপুৰত 1 জন কৰিমগঞ্জত 1 জন আৰু দৰঙত 1 জন আক্ৰান্ত বৰ্তমানলৈকে 683 জন কৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু অসমত কৰোণাৰ দ্বিতীয় লহৰ আৰম্ভ হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছোঁ আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন আপোনাৰ কাষলৈ আহিছোঁ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন শেষৰ পিছতে বৰ্তমান কৰোণাৰ ভয়ংকৰ ৰূপ বৰ্তমান সমগ্ৰ ৰাজ্যতে 24 ঘণ্টাত 92 জন আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে বলেন চাওক বিগত প্ৰায় 15 দিনৰ পূৰ্বৰ পৰা ৰাজ্যত কোভিডৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু দৈনিক হিচাপত যদি চাবলৈ যোৱা যায় আমি 1 তাৰিখৰ দিনাখন মন কৰা গৈছিলে সিদিনাখন আছিলে 54 গৰাকীৰ দেহত কোভিড আক্ৰান্ত হৈছিলে তাৰ ওপৰতে দেখিব পোৱা গৈছে যোৱাকালিৰ নিশাৰ সময়লৈকে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তালিকাত দেখিব পোৱা গৈছে প্ৰায় 92 গৰাকীৰ লোকৰ দেহত কোভিড সংক্ৰমণৰ বৃদ্ধি পাইছে অৰ্থাৎ এই সংখ্যা পৰিসংখ্যা হিচাপত দৈনিক হাৰত বৃদ্ধি পাইছে আৰু এয়া ৰাজ্যখন তথা বিশেষকৈ গুৱাহাটী মহানগৰত দেখিব পোৱা গৈছে সংখ্যা অধিক অৰ্থাৎ যোৱাকালি দিনটোতে গুৱাহাটী মহানগৰীত মাত্ৰ 26 গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ হৈছে আৰু যদি এয়াই হয় তেতিয়াহ'লে গুৱাহাটী তথা ৰাজ্যখনৰ কাৰণে এক অহনি সংকেত কঢ়িয়াই অনাটো এক স্বাভাৱিক কাৰণ এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোৱা হৈছে যে দিল্লী বা মুম্বাই মহাৰাষ্ট্ৰৰ পৰা অহা যিসকল লোক সেয়া উৰাজাহাজেৰেই হওক বা ট্ৰেইনেৰে জৰিয়তে অহা লোকসকলক ইতিমধ্যে কোভিড পৰীক্ষাৰ বাবে তেখেতসকলক কোৱা হৈছে আৰু সেইসমূহ স্থান বিশেষকৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে য'ত আচলতে তেখেতসকলক কোভিড পৰীক্ষা কৰা হ'ব আৰু 3 দিনৰ কাৰণে তেখেতসকলক আইচোলেশ্যনত ৰখা হ'ব তাৰপিছত যদি ফলাফল নিগেটিভ হয় তেতিয়াহ'লে তেখেতসকলক গুৱাহাটী মহানগৰ বা য'ত অসমলৈকে অহাৰ পিছত তেখেতসকলক চলা ফুৰা কৰিবলৈ দিয়া হ'ব এইসমূহ নীতি নিৰ্দেশ দিয়া হৈছে তাৰোপৰি কিন্তু সাধাৰণ দৃষ্টিৰে প্ৰথম অৱস্থাত কোভিড আক্ৰান্তৰ সময়ছোৱাত যি ধৰণৰ এটা ৰূপ লোৱা হৈছিলে গুৱাহাটী মহানগৰ সুৰক্ষা ৰাজ্যখন সুৰক্ষাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যে এই মুহূৰ্ত পৰ্যন্তলৈকে নৰম স্থিতি সেয়া কিন্তু স্পষ্ট কাৰণ নিৰ্বাচনৰ বাতাবৰণৰ গইনালৈ যে শেহতীয়াকৈ ৰাজ্যৰ পৰিৱেশটো সম্পূৰ্ণভাৱে কোভিডৰ ক্ষেত্ৰত নৰম আছিলে সেয়া স্পষ্ট আচলতে সেয়া বিভাগীয় তৰফৰ পৰাহে সেয়া শিথিলতা গ্ৰহণ কৰা গৈছিলে বিপৰীতে কিন্তু দেখিব পোৱা গৈছিলে প্ৰায় 15 দিন পূৰ্বৰে পৰা কিন্তু ৰাজ্যত কোভিডৰ এক ভয়ংকৰ ৰূপ দেখিব পোৱা গৈছিলে য'ত আচলতে এই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিলে সেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যি ধৰণৰ পদক্ষেপ বা যি ধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত তেখেতসকলে ল'ব লাগিছিলে এই মুহূৰ্তত লোৱা হোৱা দেখিবলৈ পোৱা হোৱা নাই আৰু যদি এয়াই হয় পৰৱৰ্তী সময়ছোৱালৈ তেতিয়াহ'লে নিশ্চিতভাৱে ৰাজ্যখনৰ কাৰণে এক ভয়ংকৰ বাতাবৰণৰ এটা সূচনা হ'ব কাৰণ আমি দেখিবলৈ পালোঁ যে শেহতীয়াকৈ দুগৰাকী লোকৰ আনকি কোভিড আক্ৰান্ত হৈ মৃত্যুবৰণ হৈছে আৰু এই মুহূৰ্তলৈকে ৰাজ্যত 683 গৰাকী লোক আক্ৰান্ত হৈ আছে আৰু তেখেতসকলে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে অৰ্থাৎ এই সকলো পৰিৱেশ কেতিয়া নিৰ্ণয় কৰিছে ৰাজ্য চৰকাৰৰ কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেয়া হৈ পৰিছে ডাঙৰ বিষয় কিন্তু একেদৰে যদি চাবলৈ যোৱা যায় ৰাজ্যৰ কথা বাদ দি আমি যদি কেন্দ্ৰীয় কথা চাবলৈ যাওঁ কেন্দ্ৰীয় চৰকাৰে কিন্তু এই মুহূৰ্তলৈকে অধিক তৎপৰতা অৱলম্বন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিশ্চয় বলেন ধন্যবাদ জনাইছোঁ গতিকে কেন্দ্ৰীয় চৰকাৰে কিন্তু যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰসমূহলৈ সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনাইছে পুনৰবাৰ জনাওঁ যে